ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম HSLC 2026 বৰ্ষত গ্ৰেছ মাৰ্ক দিবনে নাই ইয়াৰ বিষয়ে আলোচনা কৰিম আৰু তুমি যদি প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা আৰু গ্ৰেছ মাৰ্কৰ বিষয়ে তোমালোকক এইটো ভিডিঅ'ত মই তোমালোকক 8খন বা 9খন বা 10খন মাৰ্কশ্বিট দেখুৱাম গ্ৰেছ মাৰ্ক দি পাছ কৰা নাই বহুতে কৈ থাকে গ্ৰেছ মাৰ্ক দি পাছ নকৰাই যদি তুমি গ্ৰেছ মাৰ্ক নোপোৱা বা কিবা প্ৰকাৰে তুমি গ্ৰেছ মাৰ্ক পোৱা নাই তোমালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰিবা তাৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ডেছক্ৰিপশ্যনত মই হোৱাটছআপ লিংক দিছোঁ তোমালোকে লিংকত গৈ মোৰ হোৱাটছআপত জইন হৈ থাকিবা তেতিয়া যেতিয়া তোমালোকে কিবা অসুবিধা হয় বা কিয় পোৱা নাই তুমি বা কিয় পাইছা কিমান পাইছা গোটেইকেইটা আলোচনা কৰিম গ্ৰেছ মাৰ্কৰ বিষয়ে তো বলা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ গ্ৰেছ মাৰ্কৰ বিষয়ে তোমালোকক মাৰ্কশ্বিটকেইটা মই দেখুৱাই দিওঁ চোৱা বহুতে ইউটিউবত কৈ থাকে গ্ৰেছ মাৰ্ক নাই গ্ৰেছ মাৰ্কত ফাৰ্ষ্ট নকৰাই কিন্তু মই তোমালোকক এতিয়া 10খনমান মাৰ্কশ্বিট দেখুৱাই দিম গ্ৰেছ মাৰ্ক আছেনে নাই এতিয়া বলা আমি তোমালোকক মাৰ্কশ্বিটকেইটা দেখুৱাই দিওঁ কেনেকৈ গ্ৰেছ মাৰ্ক দি পাছ কৰে ছাত্ৰ ছাত্ৰীবোৰ চোৱা তোমালোকক দেখুৱাই আছোঁ চোৱা এইখন এখন মেট্ৰিকৰ মাৰ্কশ্বিট হয় ইয়াত চোৱা এজন ছাত্ৰই ছেকেণ্ড লেংগুৱেজ ইংলিছ ইয়াত চোৱা ইংলিছত গ্ৰেছ মাৰ্ক পাইছে কিমান 06 তোমালোকে নিশ্চয় দেখা পাইছা ইয়াত 06 গ্ৰেছ মাৰ্ক পাইছে আৰু চোৱা আৰু তাৰপিছত মই তোমালোকক আৰু এখন মাৰ্কশ্বিট দেখুৱাম তোমালোকে স্কিপ নকৰাকৈ যাবা চাই থাকিবা আৰু তোমালোকে মোৰ হোৱাটছআপ লিংকত গৈ তোমালোকে জইন হৈ থাকিবা কাৰণ মই তোমালোকক যেতিয়া ৰিজাল্ট দিব মই তোমালোকক কিয় গ্ৰেছ মাৰ্ক পাইছে কিয় তোমালোকে গ্ৰেছ মাৰ্ক দিয়া নাই ইয়াৰ বিষয়ে আলোচনা কৰিম চোৱা বহুত ছাত্ৰ আছে গ্ৰেছ মাৰ্ক নাপায় অৰ্থাৎ কিছুমান ছাত্ৰই গ্ৰেছ মাৰ্ক পাই ফাৰ্ষ্ট কৰে আৰু কিছুমান ছাত্ৰই গ্ৰেছ মাৰ্ক নিদিয়ে সিহঁতে ফেইল কৰি পেলায় অৰ্থাৎ কিছুমানক কিয় গ্ৰেছ মাৰ্ক দিয়ে আৰু কিছুমানক কিয় নিদিয়ে ইয়াৰ বিষয়ে মই যেতিয়া তোমাৰ ৰিজাল্ট দিব তেতিয়া তুমি যদি কিবা অসুবিধা হয় তোমালোকে এই হোৱাটছআপত যেতিয়া জইন হৈ থাকিবা মই তেতিয়া তাত সমাধান কৰিব পাৰিম মই ভিডিঅ'বোৰ তেতিয়া কিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা চোৱা এইটো এটা মেট্ৰিকৰ মাৰ্কশ্বিট হয় ইয়াতো চোৱা তোমালোকে গ্ৰেছ মাৰ্কৰ বিষয়ে ইয়াত আছে চোৱা এজন ছাত্ৰই আছামিজত গ্ৰেছ পাইছে 07 আৰু ইংলিছত গ্ৰেছ মাৰ্ক পাইছে 09 অৰ্থাৎ 9 গ্ৰেছ মাৰ্ক পাইছে আৰু 7 গ্ৰেছ মাৰ্ক পাইছে চোৱা বহুতে কৈ থাকে গ্ৰেছ মাৰ্ক 1ৰ পৰা 5লৈকে কিন্তু ইয়াত চোৱা 7ও দিছে আৰু এটাত 9 দিছে গ্ৰেছ মাৰ্ক আৰু ছাবজেক্ট দুটা হৈছে কি অৰ্থাৎ আছামিজ আৰু ইংলিছ বহুত ইম্পৰ্টেণ্ট বহুতে কয় আছামিজ আৰু ইংলিছত গ্ৰেছ মাৰ্ক নিদিয়ে ইয়াত চোৱা দিছে না নাই আছামিজ আৰু ইংলিছত গ্ৰেছ মাৰ্ক গতিকে কনফিউজ দূৰ হৈছে তোমালোকৰ অলপ আৰু মাৰ্কশ্বিট আমি দেখুৱাম তোমালোকে চাই থাকা তাৰপিছত চোৱা ইয়াত এখন মাৰ্কশ্বিট আছে ইয়াত হৈছে ছেকেণ্ড লেংগুৱেজ কৈছে চোৱা ইংলিছত গ্ৰেছ মাৰ্ক দিছে 06 আৰু চোৱা 10 গ্ৰেছ মাৰ্ক বা আচৰিত কথা 10 গ্ৰেছ মাৰ্ক বহুতে কয় গ্ৰেছ মাৰ্ক 5তকৈ বেছি নিদিয়ে চোৱা কোনো এটা ছাবজেক্টত 10 গ্ৰেছ মাৰ্কটো চোৱা ইয়াত 4 পাইছে 4 পাই পেলাই অৰ্থাৎ 14 পালে ফাৰ্ষ্ট হয় সি 10 পাব লাগে 14 পাব লাগে গতিকে 4 পাইছে সেইকাৰণে তাক 10 গ্ৰেছ মাৰ্ক দি পাছ কৰাই দিছে আচৰিত কথা হয়নে নহয় চোৱা বহুতে কৈ থাকে গ্ৰেছ মাৰ্ক বোলে নাই গতিকে প্ৰুফ হিচাপে তোমালোকক মই দেখুৱাই দিছোঁ চোৱা আৰু এখন মাৰ্কশ্বিট চোৱা তোমালোকে ইয়াত আছে ইয়াত চোৱা ছেকেণ্ড লেংগুৱেজ ইংলিছত বহুত ছাত্ৰই গ্ৰেছ মাৰ্ক দি পাছ কৰিছে চোৱা ইয়াত এইজন ছাত্ৰীয়ে ডেছক্ৰিপটিভত 5 পাইছে তাক 9 গ্ৰেছ দিছে 14 পোৱাই দিছে তাক বা ইমান গ্ৰেছ মাৰ্ক চোৱা কৈ থাকে গ্ৰেছ মাৰ্ক নাই 4 পালে বোলে গ্ৰেছ মাৰ্ক নিদিয়ে চোৱাচোন এইটো মাৰ্কশ্বিটতো 4 পাইছিল ছাত্ৰজনে 4 পাই পেলাইতো গ্ৰেছ মাৰ্ক লৈছে হয় নহয় এই চোৱাচোন এই চোৱা 4 পাইছে গ্ৰেছ মাৰ্ক আৰু 10 দিছে হয় নহয় তাৰপিছত চোৱা আৰু এখন মই মাৰ্কশ্বিট তোমালোকে দেখুৱাই দিছোঁ চোৱা ইয়াত আছে ছেকেণ্ড লেংগুৱেজ ইংলিছত চোৱা 06 গ্ৰেছ মাৰ্ক লৈছে গতিকে ইংলিছত যদি কোনোবাই চিন্তা কৰি আছা যেন মই অলপ নম্বৰ কম পাম চিন্তা নাই তোমালোকে গ্ৰেছ মাৰ্ক লৈ পাছ কৰিব পাৰিবা ইংৰাজীত আছামিজত অৰ্থাৎ 6 নহয় 10লৈকে গ্ৰেছ মাৰ্ক দিব ইয়াত চোৱা 08 গ্ৰেছ মাৰ্ক দিছে কিয় দিছে এইটো ছ'চিয়েল ছায়েন্সত দিছে সি 6 পাইছিল তাৰ 14 লাগে তাক আৰু 8 দি পেলাই তাক পাছ কৰাই দি দিলে তাৰপিছত চোৱা গ্ৰেছ মাৰ্ক চোৱা ইয়াত চোৱা আছামিজত বহুতে কৈ থাকে গ্ৰেছ মাৰ্ক নাই চোৱা হায়েষ্ট গ্ৰেছ মাৰ্ক আছে আছামিজত চোৱা কিমান আছে 10 গ্ৰেছ মাৰ্ক লৈ পাছ কৰিছে ছাত্ৰজনে আছামিজত কোনে কয় গ্ৰেছ মাৰ্ক নাই গ্ৰেছ মাৰ্ক আছে ইয়াত চোৱা এইজন ছাত্ৰই গ্ৰেছ মাৰ্ক পোৱা নাই চোৱা গ্ৰেছ মাৰ্ক পোৱা নাই গ্ৰেছ মাৰ্ক নোপোৱাৰ কাৰণ হৈছে কি মই তোমালোকে ধুনীয়াকৈ কৈ দিছোঁ তোমালোকে চাই যোৱা এইজন ছাত্ৰই ইয়াত 4 পাইছে গতিকে ই 4 পাইছে যদি তাৰ কিমান পাব লাগে গ্ৰেছ মাৰ্ক তাৰ 10 গ্ৰেছ মাৰ্ক পাব লাগে হয় নহয় ইয়াত চোৱা আৰু এটাত ফেইল কৰিছে ইয়াতো 4 পাইছে 10 পাব লাগে আৰু ইয়াতো 2 পাইছে ইয়াত সি 12 পাব লাগে গতিকে যদি কোনোবাই ছাত্ৰ 4তকৈ কম পায় তাক গ্ৰেছ মাৰ্ক নিদিয়ে গতিকে সেইকাৰণে এইজন ছাত্ৰই গ্ৰেছ মাৰ্ক পোৱা নাই কাৰণ গ্ৰেছ মাৰ্ক পাবলৈ হ'লে সি মিনিমাম 4 পাব লাগিব তাৰপিছত এইটোৱে আছিল তোমালোকৰ আজিৰ টপিকছ